أعوذ بالله من الشيطان الرجيم إياك نعبد وإياك نستعين প্রথমে ইয়াত উপস্থিত হোৱা সকলোলৈ মই মনৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। আজি চেঙা সমষ্টি গোমাফুলবাৰী মাদ্ৰাছা চেণ্টাৰৰ এই খেলপথাৰত আপোনালোকে দেখুৱাই দিছে জনসমুদ্ৰ কাক কয়। মোৰ আজি অনুভৱ হোৱা নাই যে মই অকলে, মোৰ আজি অনুভৱ হৈছে মোৰ পিতৃ মাতৃ মোৰ ভাই ককায়েক সকলো মোৰ লগত ওলাই আহিছে। আজিৰ এই পবিত্ৰ ঘৰত মই কথা দিছো, যেতিয়ালৈকে জীয়াই থাকিম আপোনালোকৰ কাৰণে জীয়াম। মই ভবা নাছিলো যে ইমান মানুহ আজি মোৰ পিতৃ মৰহুম লিয়াকত আলী খানৰ নামত ওলাই আহিব, মোৰ নামত ওলাই আহিব, মই কেতিয়াও কল্পনা কৰা নাছিলো। কিন্তু আজি মই আৱেগিক হৈ পৰিছো। ইয়াত ইমান মানুহৰ সমাগম দেখা পাই ইয়াতে এটা কথা নিশ্চিত কৰিছে আপোনালোকে যে দল বলৰ কথা নাই, মানুহ চাই চেঙা সমষ্টিৰ ৰাইজে এইবাৰ আৰু মোৰ যুৱ বন্ধুসকল যথেষ্ট ইয়াতে উপস্থিত হৈছে। নিৰ্বাচন আমাৰ যিসকল মুৰব্বী আছে এই মুৰব্বীসকলে আমাক চাজেশ্যন দিব ক'ত কি কৰিব লাগিব, কিন্তু নিৰ্বাচন যেতিয়া যুৱকসকলে যেতিয়া ওলাই আহে তেতিয়াহে নিৰ্বাচন হয়, অন্যথা কোনো নিৰ্বাচন নহয়। এইবাৰৰ নিৰ্বাচন চেঙা সমষ্টিৰ যুৱকৰ নিৰ্বাচন, এইবাৰৰ নিৰ্বাচন চেঙা সমষ্টিৰ আই মাতৃৰ নিৰ্বাচন, এইবাৰৰ নিৰ্বাচন মোৰ পিতৃৰ বাবে ন্যায়ৰ নিৰ্বাচন। মোৰ পিতৃ মৰহুম লিয়াকত আলী খান চাহাব 2016 চনত বদৰ দিনাজমল চাহাবে ঘৰত গৈ তেখেতক বাৰ কৈছিল যে আপুনি AIUDF দলত যোগদান কৰিব লাগে আৰু 2017 আমি চেঙা সমষ্টিৰ বিধায়ক হিচাপে পাম। আমি মনে কৰিছিলো যে AIUDFত যোগদান নকৰিব, বদৰ দিনাজমল ডাঙৰীয়া ইমান ভাল মানুহ নহয়। তাৰ সত্বেও আপোনালোকে কৈছিলে যে আপুনি AIUDF দলত যোগদান কৰক। তাৰপিছত তেখেতে AIUDF দলত যোগদান কৰিছিলে। সেই নমিনেশ্যন দিয়াৰ পিছত আৰু এটা টিকেট পঠাই তেখেতৰ টিকেট কৰ্তন কৰা হৈছিলে, নিৰ্বাচন খেলাৰ সুযোগ দিয়া হোৱা নাছিলে। মনত আছেনে আপোনালোকৰ? তাৰপিছত তেখেতে কৈছিলে, তাৰপিছতে মাদ্ৰাছা চেণ্টাৰৰ এই ফিল্ডত তেখেতে থিয় হৈ কৈছিলে যে বেইমান বদৰ দিনাজমলে মোক জিন্দা খবৰ দিলে। গতিকে আপোনালোকৰ ওচৰত মই লিয়াকত আলী খানৰ সন্তান হিচাপে, আপোনালোকৰ সন্তান হিচাপে, চেঙা সমষ্টিৰ এজন যুৱক হিচাপে আপোনালোকৰ ওচৰত মই এইবাৰ ন্যায় বিচাৰিছো। আপোনালোকে মোক এইবাৰ ন্যায় দিব লাগিব। মই ন্যায় বিচাৰিছো, ৰাইজ। গতিকে আপোনালোকে জানে বদৰ দিনাজমলে কিমানখিনি কি কৰিছে। এতিয়া হ'ল কংগ্ৰেছ দলত আমি যোগদান কৰিছিলো সকলোৱে। কংগ্ৰেছ দলত যোগদান কৰাৰ পিছত দুটাকৈ নিৰ্বাচন আমি কংগ্ৰেছ দলৰ কাৰণে আমি খেলিছো চবেই। খেলাৰ পিছত চেঙা সমষ্টিত 17জন প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্বৰ কাৰণে আবেদন কৰিছিলে। সেই আবেদনৰ অনুযায়ী এজন প্ৰাৰ্থীয়েও চেঙা সমষ্টিত তেখেতে গলে যোগ্য বুলি নাভাবিলে। বড়োলেণ্ডৰ পৰা প্ৰাৰ্থী আমি চেঙা সমষ্টিৰ ৰাইজৰ ওপৰত জাপি দিয়া গৈছে। সন্মানীয় ৰাইজ, আমাৰ যি ন্যায়,
আমাৰ যি ভোটৰ অধিকাৰ তেখেতসকলে ভাবিছে নেকি আমাৰ ভোটৰ অধিকাৰ ইমান কম দাম যে আমি যাকে তাকে আমি ইয়াৰ পৰা নিৰ্বাচিত কৰি যিকোনো মানুহক আমি আমাৰ সন্তান নহকে আমি দিছপুৰলৈ পঠাম। গতিকে সন্মানীয় ৰাইজ, আপোনালোকে এই চিন্তা চৰ্চা কৰিব লাগিব যে চেঙা সমষ্টিৰ ভৱিষ্যত কোনফালে যাব। চেঙা সমষ্টিৰ ভৱিষ্যতক আপোনালোকে দিশা দিব লাগিব সন্মানীয় ৰাইজ। যদি আপোনালোকে এয়া নিৰ্ণয় নলয় হয়তো ভৱিষ্যত আমাৰ বেয়া ফালে যাব। গতিকে সকলোৰে অনুৰোধ জনাইছো আৰু আকৌ এবাৰ মনৰ পৰা সকলোৰে ধন্যবাদ জ্ঞাপন কৰিছো, শ্ৰদ্ধা জ্ঞাপন কৰিছো। সকলোৱে ইমান কষ্ট কৰি চেঙা সমষ্টিৰ 22টা জিপিৰ পৰা আপোনালোকে ওলাই আহিছে। গতিকে সকলোলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু মোৰ কাৰণে সকলোৰে পৰা দুৱা আশীৰ্বাদ বিচাৰিছো আৰু এটা অনুৰোধ জনাইছো উশৃংখল পৰিৱেশ বজাই ৰাখি যাতে কোনো ধৰণৰ গণ্ডগোল নহয়, এই পৰিৱেশৰ মাজত আমি আজি বৰপেটালৈ হৈ আমাৰ মনোনয়ন পত্ৰ আমি দাখিল কৰিম। আৰু বাইক ৰেলীখন যাতে ভালকে যায়, কোনো ধৰণৰ যাতে দুৰ্ঘটনা নহয় সেয়া আপোনালোকে চাব। সকলোৱে লাহে লাহে চলাব আৰু মোৰ লগত সকলো হ'ব।